নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আকৌ নতুন এটি ভিডিঅ' লৈ তোমালোকৰ আগত উপস্থিত হৈছোহি। আজি আমি আলোচনা কৰিবলৈ লৈছো সপ্তম শ্ৰেণীৰ অংকুৰণৰ পাঠ নং 4 জনমভূমি পাঠটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ। এই পাঠটি হৈছে এটি কবিতা। কবি হৈছে নলিনীবালা দেৱী। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে সকলোকে জ্ঞানৰ পোহৰ চেনেলটোলৈ স্বাগতম জনাইছো। ভিডিঅ'টি ভাল লাগিলে এটি লাইক কৰিবা আৰু কিবা বুজি নাপালে কমেন্ট কৰিবা। সো স্টুডেন্টস এতিয়া তোমালোকৰ অংকুৰণ পাঠ্যপুথিখনৰ পেজ নম্বৰ 28 উলিয়াই লোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ একত চোৱা লিখিছে শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতা অংশ আবৃত্তি কৰা। আৰু নম্বৰ 2ত লিখিছে কবিতা অংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। এই দুয়োটা প্ৰশ্নৰ উত্তৰ এই চেনেলটোৰে ক্লাছ 7ৰ অংকুৰণ প্লেলিষ্টত পাবা। তাৰ পৰাই তোমালোকে চাই ল'বা। ইয়াৰ পাছত নম্বৰ 3ত চোৱা ইয়াত লিখিছে উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। ইয়াৰ উত্তৰটি হ'ব কবিয়ে জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। ইয়াৰ পাছত ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ উত্তৰটি হ'ব কবিৰ ভাগৰুৱা আত্মাই জন্মভূমিৰ ছায়াত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে। ইয়াৰ উত্তৰটি হ'ব কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে। ইয়াৰ উত্তৰটি হ'ব কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ৰ'ব বুলি কৈছে। ইয়াৰ পাছত 4 নম্বৰত চোৱা ইয়াত লিখিছে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াত তোমালোকক কবিতাটিৰ পৰা অন্ত মিল মানে শেষৰ বৰ্ণৰ মিল থকা শব্দবোৰ বাছি লিখিবলৈ কৈছে। উদাহৰণত এটা তোমালোকক কৰি দিছে চোৱা পুৱাত সন্ধিয়াত। ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে কোলাত ছায়াত বিৰিখত গীতত বিলত চৰণত পখালিম মেলিম জেউতি আৰতি আৰু হৈ ৰৈ। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 29ত চোৱা ইয়াত 5 নম্বৰত লিখিছে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। ইয়াত বাকচত এফালে শব্দ দিছে আৰু আনফালে শব্দবিলাকৰ অৰ্থ দিছে। শব্দৰ লগত অৰ্থ মিলাব লাগে। প্ৰথম শব্দটি কৰি দিছে পক্ষী। ইয়াৰ অৰ্থ চৰাই। ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে শীতলী। ইয়াৰ অৰ্থ হ'ব চেঁচা শীতল। ইয়াৰ পাছত শব্দ আছে সোণোৱালী। ইয়াৰ অৰ্থ হ'ব সোণ বৰণীয়া। ইয়াৰ পাছত নেক্সট শব্দ আছে মৰম। ইয়াৰ অৰ্থ হ'ব চেনেহ। নেক্সট শব্দ আছে প্ৰথম। ইয়াৰ অৰ্থ হ'ব আদি। আৰু একেবাৰে শেষৰ শব্দটি হৈছে টিং। ইয়াৰ অৰ্থ হৈছে পৰ্বতৰ আগ বা ওখ ভাগ। ইয়াৰ পাছত 6 নম্বৰত চোৱা ইয়াত লিখিছে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। এই কবিতা ফাঁকিৰ তলতে আকৌ লিখিছে ওপৰৰ কবিতা ফাঁকিৰ গদ্য ৰূপ হ'ল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা ফাঁকি গদ্য ৰূপত লিখা। ইয়াত উদাহৰণ হিচাপে ওপৰৰ কবিতা ফাঁকি গদ্য ৰূপত লিখি দেখুৱাইছে। এতিয়া তলত দিয়া কবিতা দুফাকি গদ্য ৰূপত তোমালোকক লিখিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত লিখিছে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বেৰিঙাম হেতা পৰা দুখনি ওঠত। এই কবিতা কেইফাকি গদ্য ৰূপত লিখিলে ইয়াৰ উত্তৰটি হ'ব সোণোৱালী মেঘ হৈ হেতা পৰা দুখনি ওঠত ৰঙা হাঁহি বেৰিঙাম। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত লিখিছে আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। আকৌ এই কবিতা ফাঁকি গদ্য ৰূপত লিখিলে ইয়াৰ উত্তৰটি হ'ব আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি লাগি চাই ৰম। ইয়াৰ পাছত 7 নম্বৰত চোৱা ইয়াত লিখিছে পাঠত থকা জনমভূমি কবিতা অংশৰ মূলভাৱ লিখা। ইয়াত কবিতাটিৰ মূলভাৱ লিখিবলৈ কৈছে। ইয়াৰ উত্তৰটি তোমালোকে এনেকুৱা ধৰণে লিখিবা কবি নলিনীবালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে। কবিয়ে কৈছে যে তেওঁ যিখন ঠাইত জন্মগ্ৰহণ কৰিছে
সেইখন ঠাইতেই মৃত্যুবৰণো কৰিব। মৰাৰ পাছতো তেওঁৰ আত্মাই আহি এইখন ঠাইৰ শীতলী কোলাত আৰু ছায়াতেই জিৰণি ল'বহি। মৰাৰ পিছত পখী হৈ জনমভূমিৰ গছ বিৰিখতেই বাস ল'বহি। পুৱতি নিশা সুমধুৰ গীত গাই মাতৃ জনমভূমিক জগাবহি। আকাশৰ তৰা হৈ জনমভূমিৰ সেউজীয়া শুৱনি জেউতি একেথৰে চাই থাকিব। জোনাকত জনমভূমিৰেই আৰতি গাব। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ফুলি তাৰ সুবাস জনমভূমিৰ বুকুত ছটিয়াই দিবহি। মলয়া বতাহত পাৰিজাত ফুলৰ ৰেণু সানি জনমভূমিৰ চৰণত ধুলাব। নদী হৈ জনমভূমিৰ চৰণ পখালিব আৰু মাটি হৈ তেওঁৰ বুকুতেই মিলি যাব। সোণোৱালী মেঘ হৈ তেওঁৰ হেতা পৰা ওঠত ৰঙা হাঁহি বিৰিঙাব। এনেকৈ তোমালোকে ধুনীয়াকৈ মিলাই লিখিবা। ইয়াৰ পাছত লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াৰ তলত 8 নম্বৰত চোৱা, ইয়াত লিখিছে উপযুক্ত স্থানত যতিচিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা। ইয়াত তলৰ কবিতা ফাকি উপযুক্ত যতিচিহ্ন লগাই আকৌ লিখিবলৈ কৈছে। ইয়াৰ উত্তৰটি তোমালোকে পাঠতে পাবা, তাৰ পৰা টুকি ল'বা। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 30-30ত চোৱা। 9 নম্বৰত লিখিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াৰ বিপৰীত শব্দ লিখিবলৈ কৈছে। প্ৰথম শব্দ দিছে জনম, এইটো হ'ব মৰণ। ইয়াৰ তলতে দিছে ওখ, এইটো হ'ব চাপৰ। ইয়াৰ পাছৰ শব্দ দিছে শেষ। ইয়াৰ বিপৰীত শব্দ হ'ব আদি বা আৰম্ভণি। ইয়াৰ পাছত নেক্সট শব্দ আছে ৰাতি। ইয়াৰ বিপৰীত শব্দ হ'ব দিন। ইয়াৰ পাছৰ শব্দটো হৈছে ছাঁ। ইয়াৰ বিপৰীত শব্দ হ'ব পোহৰ। আৰু একেবাৰে শেষত আছে দুখীয়া। ইয়াৰ বিপৰীত শব্দ হ'ব ধনী। ইয়াৰ পাছত 10 নম্বৰত চোৱা, কত লিখিছে ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা। ইয়াত তলত ছবিসমূহৰ তলত খালী ঠাই দিছে। এই খালী ঠাইসমূহত বিশেষণ পদেৰে পূৰ কৰিবলৈ কৈছে। প্ৰথম ছবিটি চোৱা, এবাৰ জবা ফুলৰ ছবি দিছে। ইয়াৰ খালী ঠাইত হ'ব ৰঙা জবা। ইয়াৰ পাছৰ ছবিটোলৈ মন কৰা, ইয়াত আছে এখিলা গছৰ পাত। ইয়াৰ খালী ঠাইত হ'ব সেউজীয়া পাত। আৰু একেবাৰে শেষৰ ছবিটো হৈছে এটা ছাতিৰ। ইয়াৰ খালী ঠাইত হ'ব ক'লা ছাতি। ইয়াৰ পাছত খ নম্বৰত চোৱা, ইয়াত লিখিছে তলত দিয়া শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ইয়াৰ তলত কিছুমান শব্দ দিছে। এই শব্দবিলাকৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি লিখিব লাগে। বিশেষ্য আৰু বিশেষণ পদৰ বিষয়ে তোমালোকে অলৰেডি জানাই, আগৰ ক্লাছত এইবিলাক তোমালোকে পাই আহিছা। সেইবাবে এই বিষয়ে আৰু একো নকওঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। ইয়াৰ উত্তৰটি হ'ব বিশেষ্যত পদত হ'ব ল'ৰা, কাউৰী, আকাশ, মাছ, পানী আৰু গাখীৰ। আৰু বিশেষণ পদত হ'ব ভাল, কলা, নীলা, সৰু, লেতেৰা আৰু বগা।